বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। সেন্দুৰ। আন্ধাৰ হোৱাৰ আগৰ পৰাই চিপচিপীয়া বৰষুণ পৰি আছে। ওলাই যাওঁ বুলিও ভাবিও ওলাই যাব পৰা নাই অনামিকা। আইনাখনৰ সন্মুখতে বহি এবাৰ নিজকে ভালদৰে চালে। সেন্দুৰ বুলিয়া আলিটো এতিয়াও সেন্দুৰীয়া হৈ আছে। কপালৰ ডগমগীয়া ৰঙা ফুটটো পূৰ্ণিমাৰ জোনটিৰ দৰে জিলিকি আছে। তথাপিও যে কিবা এটা হেৰুৱাৰ বেদনাই মাজে মাজে বৰকৈ দহে অনামিকাক। যাক আপোন বুলি ভাবি বুকুত সাৱটি লৈছিল, সেই আপোনবোৰেই ফেটি সাপৰ দৰে ফেনা ধৰি অনামিকাৰ বুকুত খুট মাৰিছিল। ভাগি গৈছিল সুখৰ সংসাৰ, কিন্তু ভাগি পৰা নাছিল অনামিকা। হাজাৰ দুখ বুকুত বান্ধি অচিন্তৰ কথা চিন্তা কৰি নিজকে এৰি দিছিল অচিন পুৰুষৰ হাতত। অচিন্ত অনামিকাৰ গিৰিয়েক। প্ৰথমে সকলো ঠিকেই আছিল। এটা বছৰ সুখ শান্তিৰে মাজৰেই পাৰ হৈছিল। সেইদিনা আছিল অচিন্তৰ জন্মদিন। বিয়াৰ পাছত প্ৰথম জন্মদিন। অফিচৰ সকলো আহিছিল নিশাৰ পাৰ্টিলৈ। অচিন্তৰ জন্মদিন বুলি অলপ সাজি কাচি আছিল অনামিকা। অনামিকা, এইফালে আহাচোন, চিঞৰি মাতিলে অচিন্তই। মুখত মিচিকীয়া হাঁহি এটি লৈ অনামিকা আহি অচিন্তৰ কাষত থিয় হ'ল। কোৱা, কিয় মাতিছিলা? আমাৰ বছৰৰ লগত চিনাকি কৰাই দিবলৈ, লাহেকৈ ক'লে অচিন্তই। বছ, এয়া মোৰ মিছেছ অনামিকা দুৱৰা। অনামিকাই নমস্কাৰ জনালে। হাতত খুৰাৰ গিলাচ লৈ থিয় দি থকা ভদ্ৰলোকজনে অনামিকাৰ ভৰিৰ পৰা মূৰলৈকে ভালদৰে চকু ফুৰালে। হাই অনামিকা, মই ভাৰ্গৱ। তোমাৰ কথা অচিন্তৰ মুখত শুনিয়ে থাকোঁ। ভাগ্য ভাল, আজি তোমাক লগ পালোঁ। ধন্যবাদ ছাৰ। ড্ৰয়িং ৰুমতে বহিব ব'লক। ছাৰ? ন' মোক ছাৰ বুলি ক'ব নালাগে। অনামিকা, ভাৰ্গৱ বুলিয়ে মাতিবা। অচিন্ত ছাৰ বুলি মাতে সেইটো বেলেগ কথা। তুমি ছাৰ বুলি মাতিলে ভাল নালাগিব। আৰু এটা কথা, মোক আপুনি বুলি নক'ব দেই, তুমি বুলিয়েই ক'বা। অচিন্ত আৰু মই সমবয়সীয়া। অনামিকা আৰু ভাৰ্গৱে কথা পাতি থকা দেখি অচিন্ত লাহেকৈ আঁতৰি হৈ দিলে। ঠিক আছে ছাৰ। আকৌ ছাৰ? চৰি, ইটছ অ'কে। ব'লা ড্ৰয়িং ৰুমতে বহি কথা পাতোঁগৈ। ব'লা ভাৰ্গৱ। অনামিকাৰ পাছে পাছে ভাৰ্গৱ ড্ৰয়িং ৰুমলৈ সোমাই গ'ল। খুৰাৰ গিলাচটো টেবুলতে থৈ অনামিকাৰ মুখখন ভালদৰে চালে ভাৰ্গৱে। তুমি কিন্তু বহুত ধুনীয়া দেই অনামিকা। অচিন্ত বহুত লাকি। ভাৰ্গৱৰ কথাটো শুনি লাজত দুগাৰ ৰঙা পৰি গৈছিল অনামিকাৰ। লাজ কৰিব নালাগে অনামিকা, মই সঁচা কথাটোহে কৈছোঁ। তুমি বহাচোন, মই ভিতৰৰ পৰা আহোঁ। লাজতে তলমূৰ কৰি ওলাই আহিল অনামিকা। খঙত জ্বলি উঠিল অনামিকা। বেডৰুমত সোমাই মুখৰ ভিতৰতে এসোপামান ভুৰভুৰালে অনামিকাই। অনামিকাক বাহিৰত নেদেখি অচিন্ত ভিতৰলৈ সোমাই আহিল। ইফালে সিফালে চাই অনামিকাক নেদেখি বেডৰুমত এবাৰ ভুমুকিয়াই চালে অচিন্তই। বিচনাত পৰি থকা অনামিকাৰ কাষতে বহি লাহেকৈ মাত লগালে অচিন্তই। কি হ'ল অনামিকা, শুই আছা যে? তোমাৰ বছ কি ধৰণৰ মানুহে? লাজমান এইবোৰ নাই নেকি? কি হ'ল আকৌ তোমাৰ? বছে কিবা ক'লে নেকি? মোৰ কিন্তু মানুহজন হজম হোৱা নাই অচিন্ত। বছ বহুত ভাল মানুহ অনামিকা, তুমি মিছাতেই ভুল বুজিছা। তেওঁ যিটো কথা কম বুলি ভাবে সন্মুখতে কৈ দিয়ে। বহুত খোলা মনৰ মানুহ। উঠা, বাহিৰত মানুহে তোমাক বিচাৰি আছে। অফিচৰ মানুহবোৰৰ লগত তোমাক যদি চিনাকি কৰাই দিব নোৱাৰোঁ, মই বৰ লাজ পাম অনামিকা। প্লিজ মোক বুজিবলৈ চেষ্টা কৰা। যোৱা, মই গৈ আছোঁ, অলপ খঙেৰে ক'লে অনামিকাই। অচিন্ত ওলাই যোৱাৰ পাছত নেটৰ শাৰীখন সলাই বোৱা কাপোৰ এযোৰ পিন্ধি চুলিকোছা মেলি দিলে অনামিকাই। মুখত কৃত্ৰিম হাঁহি এটা লৈ সকলোকে মাত এষাৰ দিলে অনামিকাই। জন্মদিন বুলি সকলোৱে আনন্দ ফূৰ্তি কৰিলে। পাশ্চাত্য সংগীতৰ তালে তালে সকলোৱে কঁকাল ভাঙিলে। নাচৰ পাকতে ভাৰ্গৱ আহি অনামিকাৰ কাষ পালেহি। অস্বস্তি অনুভৱ কৰিলে অনামিকাই, কিন্তু ভদ্ৰতাৰ খাতিৰত একো নকৈ কামৰ অজুহাত দেখুৱাই ভিতৰলৈ সোমাই আহিল। অচিন্তৰ লগৰ প্ৰায়বোৰৰে চকু কেৱল অনামিকাৰ ওপৰত। বাহ অচিন্ত, তই কিন্তু বৰ ধুনীয়া ছোৱালী এজনী পালি দেই। অনামিকাৰ দৰে ছোৱালী এজনী গিৰিয়েক হ'বলৈ পোৱাটো কম সৌভাগ্যৰ কথা নহয়। অচিন্তৰ গাত ঢকিয়াই ক'লে প্ৰবালে। তোৰ নিচা হৈছে প্ৰবাল, তই আৰু পেগ ল'ব নালাগে। মোৰ নিচা হোৱা নাই, মই ঠিকেই আছোঁ। প্ৰবাল, ৰাতিটো নহ'লে অচিন্তৰ ঘৰতে থাকিয়ে দিওঁ নেকি? ৰাতিও বহুত হ'ল, বৰ আগ্ৰহেৰে ক'লে ভাৰ্গৱে। ময়ো তাকে ভাবিছোঁ বছ, অচিন্তই বা কি কয়? মোৰ আপত্তি নাই ছাৰ, লাহেকৈ ক'লে অচিন্তই। আজি নাথাকোঁ দিয়া, পাছত আহিম কেতিয়াবা। প্ৰবালে যদি ইচ্ছা কৰে সি থাকক, মই গৈ থাকোঁ। অনামিকাক মাতি দিয়া, মাত এষাৰ দি যাওঁ। ৰ'ব ছাৰ, মই অনামিকাক মাতি আনিছোঁ। কথাষাৰ কৈ অচিন্ত ভিতৰলৈ সোমাই আহি অনামিকাক লগত লৈ ওলাই আহিল। আমি গৈ থাকোঁ অনামিকা, লগ পাই বৰ ভাল লাগিল। মাজে মাজে আহি থাকিম আমনি কৰিবলৈ। ধন্যবাদ ভাৰ্গৱ, তোমাক লগ পাই মোৰো বৰ ভাল লাগিল, মিছাকৈ ক'লে অনামিকাই।
তেতিয়াহ'লে গৈ থাকোঁ অচিন্ত, ৰুম পাই ফোন কৰিম। ঠিক আছে ছাৰ। অচিন্ত ময়ো গৈ থাকোঁ। ছাৰৰ লগতে এইকণ গুচি যাওঁ। লাহে লাহে ৰভাতল উদং হৈ পৰিল। গেটখনত তলাটো লগাই অচিন্ত ভিতৰলৈ সোমাই আহি অলপ ফ্ৰেছ হৈ ল'লে। অনামিকাই গহনাখিনি খুলি লকাৰত ভৰাই ড্ৰেছিংখনৰ ওচৰতে থৈ দিলে। কাপোৰযোৰ সলাই মুখখন ভালকৈ ধুই বিচনাত কাটি হৈ দিলে। অচিন্তই লাইটটো অফ কৰি বিচনাত উঠিল। অনামিকা, কেনেকুৱা লাগিল আজিৰ পাৰ্টিটো? বহুত ভাল লাগিল অচিন্ত। দিনটো যে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। পাৰ্টিৰ খৰচ কোনে দিছে জানা? তোমাৰ জন্মদিন, গতিকে তুমিয়ে খৰচ কৰিছা। তুমি নকৰিলে কোনে কৰিব ইমান খৰচ? নহয়, মই ফুটা কৰি এটাও দিয়া নাই। এই সকলোবোৰ খৰচ বছে কৰিছে। কি? উচপ খাই উঠিল অনামিকা। তোমাৰ জন্মদিনৰ লগত তেওঁৰ কি স্বাৰ্থ আছে? কিয় ইমান টকা খৰচ কৰিছে? ছাৰৰ অন্তৰখন বহুত খোলা। তেওঁ যাক ভাল পায় হিয়া মন উবুৰিয়াই দিয়ে। ইমান বেছি মৰম হজম কৰিব পাৰিছে জানো? বিনা স্বাৰ্থত তেওঁ কেতিয়াও টকা খৰচ কৰা নাই। কিবা নহয় কিবা স্বাৰ্থ নিশ্চয় লুকাই আছে। তুমি মিছাকৈ ছাৰক সন্দেহ কৰিছা। স্বাৰ্থ নাই যদি ভালেই, তুমি তেওঁৰ পৰা অলপ সাৱধানে থাকিবা। মানুহজনৰ মতি গতিবোৰ বৰ ঠিক নহয় যেন লাগিল। তুমি চিনাকি কৰাই দিবলৈ মাতোতে যিটোহে চকুৰ চাৱনি দিলে, মোৰ বিৰাট খং উঠিছিল। তোমাৰ বছ নহয় আন কোনোবা হোৱা হ'লে তাক বেয়াকৈ গালি দিলোহেঁতেন। দুয়োটাই কথা পাতি থাকোঁতেই অচিন্তৰ ফোনটো বাজি উঠিল। এই ৰাতিখন কোনে ফোন কৰিলে তোমালৈ? বছে ফোন কৰিছে। তুমি মাত নামাতিবা দেই। বছে কিয় ফোন কৰিলে আকৌ? ফোনটো ৰিচিভ কৰিবলৈতো দিয়া। হেল্ল' ছাৰ। অচিন্ত, খোলাই নেকি? নাই, কওক ছাৰ। ভগৱানে কৰিলে এইবাৰ তোমাৰ প্ৰমোশ্যনটো হ'ব, কিন্তু এটা চৰ্তত। কি চৰ্ত ছাৰ? চৰ্তটো ফোনত নকওঁ, কালিলৈ অফিচত ক'ম। প্ৰমোশ্যন লোৱা নোলোৱা সেইটো তোমাৰ কথা। মই তোমাক এটা অফাৰ দিব বিচাৰোঁ আগবাঢ়ি যোৱাৰ। এই অফাৰটো মই গ্ৰহণ কৰিম ছাৰ, কিন্তু চৰ্তৰ কথাটো শুনিয়ে বৰ ভয় লাগিছে। ভয় কৰিব নালাগে, মই আছোঁ নহয়। হ'ব ছাৰ, গুড নাইট। ফোনটো কাটি দিলে অচিন্ত। কি ক'লে বছে? মোৰ প্ৰমোশ্যন হ'ব এইবাৰ। কংগ্ৰেচুলেশ্যন অচিন্ত। ৰ'বা, কালিলৈ অফিচ গ'লেহে গম পাম প্ৰমোশ্যন হ'ব নে নহয়। বছে কৈছে যেতিয়া কিয় নহ'ব? তেওঁৰ বোলে কিবা চৰ্ত আছে। চৰ্ত? কিহৰ চৰ্ত অচিন্ত? একো নক'লে বছে। কালিলৈ অফিচতে ক'ব। এতিয়া শুই থাকা, বহুত ভাগৰ লাগিছে। বন্ধুসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম পুনৰ এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।